নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, ফাইনেলি যিসকল কেণ্ডিডেটে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল বা যিসকলে অনলাইন বা অফলাইনৰ জৰিয়তে চৰকাৰী ঘৰ বিচাৰিছিল, তেওঁলোকৰ কাৰণে এটা সুখবৰ যে 2024-25 বৰ্ষৰ যি ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই বা আপোনাৰ নামটো আহিল নে নাই কেনেকৈ চেক কৰিব, আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰি জানিব পাৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অপেন কৰিছোঁ। অপেন কৰাৰ পিছতেই চাৰ্চ বাৰত চাৰ্চ কৰি দিব PMAYG.nic.in। চাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো ছাইট খোল খাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট ছাইডত ওপৰত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ ছাইটটো অন কৰি দিব। আৰু ডেস্কটপ ছাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰৰ আকাৰত কাম কৰিব ধৰিব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে এবাউট, তাৰপিছত আছে আৱাসক, তাত ক্লিক কৰি দিব। আৱাসকটোত ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব পাইছে ডাটা এণ্ট্ৰি ৰিপৰ্ট, ছেকেণ্ড নম্বৰত দেখিব পাইছে ৰিপৰ্ট, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতেই এইচ নম্বৰত দেখিব পাৰিছে ছ'চিয়েল অডিট ৰিপৰ্ট, এটাই আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু পোনপ্ৰথমতে দেখিব পাইছে অল ষ্টেট, তাত ক্লিক কৰি আপোনাৰ যিটো ষ্টেট হয় সেইটো চিলেক্ট কৰি দিব। মই অসমটো মই চিলেক্ট কৰি দিছোঁ। তাৰপিছতে তলত দেখিব পাইছে চিলেক্ট আছে, চিলেক্টত ক্লিক কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছতে তলত দেখিব পাইছে চিলেক্ট আকৌ আছে, তাত ক্লিক কৰি আপোনাৰ যিটো ব্লক হয় সেইটো চিলেক্ট কৰি দিব। ব্লকটো চিলেক্ট কৰাৰ পিছতে আকৌ চিলেক্টত ক্লিক কৰি আপোনাৰ যিটো গাঁও পঞ্চায়ত হয় সেইটো চিলেক্ট কৰি দিব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছতে তলত দেখিব পাৰিছে চিলেক্ট, তাত ক্লিক কৰি একেবাৰে তলত আহিব। তলত আহিলে দেখিব পাৰিব 2024-25 বৰ্ষৰ যি ফাইনেল লিষ্ট। এইটো আপোনালোকে কিছুমানে ভুল কৰে যে 2023-24 বা 2022-23 এইটোক চিলেক্ট কৰি দিয়ে, যাৰ কাৰণে যিখন ফাইনেল লিষ্ট সেইখন আপোনাৰ মোবাইল বা কম্পিউটাৰত শ্ব' নকৰে। তলত দেখিব পাইছে 2024 আৰু 2025 যিটো ফাইনেল নতুন লিষ্ট সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতেই তলত দেখিব পাইছে চিলেক্ট, তাত ক্লিক কৰি প্ৰথমতে দেখিব পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তাত ক্লিক কৰি দিব। তাৰপিছতে তলত দেখিব পাইছে এটা কেপচা কোড শ্ব' হৈছে আৰু কেপচা কোডটো কিছুমানৰ প্লাছ থাকিব পাৰে, কিছুমানৰ মাইনাছ থাকিব পাৰে, যিটো হয় সেইটো ইকুৱেল কৰি আপুনি ইয়াতে এণ্টাৰ কৰি দিব। কেপচা কোডটো ফিল কৰাৰ পিছতে তলত দেখিব পাইছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এই ফাইনেল লিষ্টখন শ্ব' কৰিব আৰু ইয়াতে দেখিব পাইছে নাম আছে, তাৰপিছতে ফাদাৰ্ছ নেম আছে, ইয়াতে চিৰিয়েল নাম্বাৰ আছে, বেনিফিচিয়াৰী ফাদাৰ নেম আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, স্কিম আছে। তাৰপিছতে দেখিব পাৰিছে ইয়াতে দেখিব পাইছে স্কিম নেম, ফাইনেন্সিয়েল ইয়াৰ, ইয়াতে দেখিব পাইছে PMAYG 2024-25, এইটো কাৰেণ্ট লিষ্ট হয়, বৰ্তমান সময়ত এইটো প্ৰকাশ কৰিছে। আৰু দেখিব পাইছে BPL নে APL সেইবিলাকো শ্ব' হৈছে, জব কাৰ্ডৰ নাম্বাৰবিলাক শ্ব' হৈছে। আৰু এই লিষ্টখন যদি আপুনি ডাউনলোড কৰিব বিচাৰিছে, ইয়াতে দেখিব পাইছে ডাউনলোড PDF। ডাউনলোড PDFত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই PDFটো আপোনাৰ মোবাইলত বা কম্পিউটাৰত PDF আকাৰত ডাউনলোড হৈ যাব। বন্ধু বান্ধৱীসকল, এনেকৈয়ে আপুনি চেক কৰিব পাৰিব, অতি সহজতে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰি ল'ব পাৰিব। যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।